নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিশ্বকাপৰ খিতাপ দখলৰ পাছতে আন এক বিপদত পৰিছে এতিয়া টিম ইণ্ডিয়া বাৰ্বাডোজৰ হোটেলতে এতিয়া আবদ্ধ হৈ পৰিছে টিম ইণ্ডিয়াৰ খেলুৱৈ আৰু খেলুৱৈসকলৰ পৰিয়ালসহ প্ৰায় 70 জনীয়া এটা দল আবদ্ধ হৈ পৰিছে বাৰ্বাডোজত আৰু বিশ্বকাপৰ খিতাপ অৰ্জনৰ পাছতে যেন আন এক বিপদত পৰিছে এতিয়া ৰোহিত বাঘিনী বিগ আপডেট এই মুহূৰ্তত এনি টকছৰ দৰ্শকসকলৰ বাবে লৈ আহিছো খুব গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত বিশ্বকাপৰ খিতাপ দখল কৰাৰ পাছতে এক প্ৰকাৰ বিপদত পৰিছে টিম ইণ্ডিয়া বাৰ্বাডোজৰ হোটেলত আবদ্ধ হৈ পৰিছে টিম ইণ্ডিয়াৰ খেলুৱৈসকলৰ লগতে আবদ্ধ হৈ পৰিছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহ কাল ঘূৰ্ণী ধুমুহাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে বাৰ্বাডোজত আৰু তাৰ পাছতে বাতিল কৰা হৈছে সকলো বিমানৰ চলাচল বাৰ্বাডোজৰ পৰা দিল্লী বা আন দেশলৈ যোৱা বিমানসমূহৰ চলাচল বাতিল কৰা হৈছে বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰ হোটেলৰ কোঠাৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে খেলুৱৈসকলক ইতিমধ্যে বিশ্বকাপৰ খিতাপ অৰ্জন কৰাৰ পাছতে বাৰ্বাডোজত এতিয়া টিম ইণ্ডিয়াৰ খেলুৱৈসকল আবদ্ধ হৈ পৰিছে তেওঁলোকে এখন বিশেষ ফ্লাইটৰ জৰিয়তে নিউয়ৰ্ক হৈ দিল্লীলৈ অহাৰ পৰিকল্পনা কৰিছিল কিন্তু শেহতীয়াকৈ কাল ঘূৰ্ণী এলাৰ্ট জাৰি কৰা হৈছে যাৰ বাবে সকলো বিমানৰ চলাচল বাতিল কৰা হৈছে বাৰ্বাডোজত সকলো বিমানৰ চলাচল বাতিল কৰা হৈছে বিমান বন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে যাৰ বাবে এতিয়া আবদ্ধ হৈ পৰিছে টিম ইণ্ডিয়াৰ খেলুৱৈসকল আৰু তেওঁলোকক হোটেলৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে টিম ইণ্ডিয়াৰ খেলুৱৈসকল লগতে তাত উপস্থিত আছে টিম ইণ্ডিয়াৰ খেলুৱৈসকলৰ পৰিয়ালৰ সদস্যসমূহ তেওঁলোকক হোটেলৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে ইতিমধ্যে সকলো কাৰ্য সম্পন্ন কৰি টিম ইণ্ডিয়াৰ খেলুৱৈসকল ভাৰতলৈ উভতি অহাৰ কথা আছিল ইতিমধ্যে দেওবাৰে উভতি অহাৰ কথা আছিল কিন্তু আজি বিয়লি বা কাইলৈ পুৱাৰ ভাগত থাকে তেওঁলোক হয়তো ভাৰতলৈ উভতি আহিব পাৰিব যদি পৰিৱেশ অনুকূল হয় এই মুহূৰ্তত আমি সেই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ যে কাল ঘূৰ্ণীৰ এলাৰ্ট জাৰি কৰা হৈছিল কাল ঘূৰ্ণীৰ এলাৰ্ট জাৰি কৰাৰ পাছতে বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে বিমান চলাচল বাতিল কৰা হৈছে যাৰ বাবে আবদ্ধ হৈ পৰিছে টিম ইণ্ডিয়াৰ খেলুৱৈসকল বাৰ্বাডোজত আৰু তাৰ পৰা তেওঁলোক কেতিয়াকৈ আহিব তাৰ এই মুহূৰ্তত নিশ্চয়তা নাই বুলিও কিন্তু খবৰ প্ৰকাশিত হৈছে